ভাৰতীয় দৰ্শনৰ যি তত্ত্বকথা সেই তত্ত্বকথাক সাৰাংশিত কৰি অতি কষ্টসাধ্যভাৱে ৰচনা কৰা এখন গ্ৰন্থৰ নাম সাহিত্যৰ তত্ত্বকথা। এই ধৰণৰ গ্ৰন্থ আমি ডক্টৰ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ কলমেৰে লিখিত হৈ লিখিছিলোঁ। এই ধৰণৰ গ্ৰন্থ আমি ত্ৰৈলোক্যনাথ গোস্বামীৰ কলমেৰে নিগৰি অহা লিখিছিলোঁ। তাৰপিছত নলবাৰীৰ আন এগৰাকী সন্তান, যাক আজি আপোনালোকে নিজেই ওচৰতে পাইছে, সেইগৰাকী মানুহ যাৰ আমি বাহ্যিক আৱৰণটো মাথো দেখিছোঁ, কিন্তু তেওঁৰ অন্তৰলীন যি অৱস্থা, আভ্যন্তৰীণ যি তেওঁৰ শক্তিৰ প্ৰবাহ, ইতিবাচক দৃষ্টি, যি দৃষ্টি দৰ্শন, সেয়া আমি নতুনকৈ উপলব্ধি কৰিছোঁ। আৰু সেই সুবাদতে মই ভাবোঁ আপোনালোকে এজন আজি পণ্ডিত মানুহক লগ পাব। মই আপোনালোক সকলোকে এইগৰাকী বিশিষ্ট ব্যক্তি প্ৰবীণ ডেকাৰ বাবে এটা হাত চাপৰি দিবলৈ আহ্বান জনাইছোঁ। মূলত তেখেতে ৰচনা কৰা সাহিত্য তত্ত্ব গ্ৰন্থখন আজি উন্মোচন হ'ব ইয়াত আনুষ্ঠানিকভাৱে। আৰু এই গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ মাননীয় কুলপতি অধ্যাপক प्रधान जोशी जी हैं। हमने हार्दिक स्वागत किया जोशी जी को, और आप लोगों ने क्लास के साथ सम्मान कीजिए। এতিয়া মই আজিৰ এই নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভাৰপ্ৰাপ্ত সন্মানীয় সভাপতি, নলবাৰীৰ সমাজ জীৱনৰ এগৰাকী অবিচ্ছেদ্য অংগ, এগৰাকী সুদক্ষ, তেখেতৰ নামো দক্ষ, সুদক্ষ তেখেত নাট্যৰ ৰচক আৰু অভিনেতা। মই মাননীয় দক্ষৰাম বৰ্মা সভাপতিৰ আসনত অলংকৃত কৰাৰ বাবে মই আহ্বান জনাইছোঁ। তেখেতক আদৰি আনিব আমাৰ প্ৰিয়নাথ বৰ্মা প্ৰমুখ্যে আমাৰ কাৰ্যকৰ্তা। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে আমি লেখা সাহিত্যৰ তত্ত্বকথা নামৰ গ্ৰন্থখন ইয়াত আনুষ্ঠানিকভাৱে উদ্বোধন কৰালে। উন্মোচন কৰিলে আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰদ্ধেয় যোশী ডাঙৰীয়াই, আৰু আমাৰ ভালে সংখ্যক কণী ডেকাকে ধৰি ভালে সংখ্যক আমাৰ এক প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন অধ্যাপক উপস্থিত আছিল। মোৰ বন্ধু আৰু ভাতৃ চবেইবিলাক উপস্থিত আছিলে। আৰু টিহুৰ পৰা আমাৰ 89 বছৰীয়া টিহুৰ পৰা মাখিবাহাৰ পৰা আহিছে তেখেত। গতিকে মই আজি সকলোকে এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এইখন আচলতে 16 নম্বৰ গ্ৰন্থ, কিন্তু এই ভুলতে 14 নম্বৰ বুলি লিখিছে। কাৰণ মোৰ আৰু দুখন গ্ৰন্থ, এখন মানে প্ৰকাশন পৰিষদত আছে ব্ৰুজ সাহিত্যৰ কথা। মই পাশ্চাত্য সাহিত্যৰ ওপৰত অলপ বেছিকৈ গুৰুত্ব দিছোঁ, কাৰণ মই খুব অধ্যয়ন কৰোঁ। আপোনালোকে নাজানে হয়তো বহুতে, কিন্তু মই এই পাশ্চাত্য সাহিত্যৰ বিষয়ে, বিশেষকৈ আমেৰিকা সাহিত্য, ৰুছ সাহিত্য, গ্ৰীক সাহিত্য, ইটালিয়ান সাহিত্য বা ফৰাচী সাহিত্য, এই সাহিত্যবিলাকৰ ইংৰাজী সাহিত্যৰ বাহিৰে বাকীবিলাক সাহিত্যৰ ইতিহাস সম্পৰ্কে খুব কম কিতাপ আমাৰ ইয়াত আছে। মই কিন্তু পোৱাই নাই, ইউনিভাৰ্চিটিত পঢ়োঁতেও মই পোৱা নাই। মই খুব লাইব্ৰেৰী গৈ থাকোঁ। গতিকে মই সেইবিলাক অলপ লিখি পেলাই মানে আমাৰ সাহিত্যৰ ভঁৰাল অলপ চহকী কৰাৰ কাৰণে মোৰ এটা ইচ্ছা আছে, আৰু সেইমতে কাম কৰি আছোঁ। তদুপৰি মই উপন্যাসো লিখিছোঁ,
কাব্যগ্ৰন্থও লিখিছোঁ আৰু কাহিনী গ্ৰন্থ বিভিন্ন গ্ৰন্থ লিখিছোঁ আৰু এতিয়ালৈকে মোৰ 16খন গ্ৰন্থ হৈছে। ইয়াৰ ভিতৰত মই এতিয়া লিখি আছোঁ মানৱ জাতি পৃথিৱীৰ চমু বুৰঞ্জী, পৃথিৱীৰ চমু বুৰঞ্জী আৰু মানৱ জাতিৰ ইতিহাস, এই দুখন কিতাপ মই লিখিম সংকল্প কৰিছোঁ আৰু মই কিতাপ পাতি যোগাৰ কৰিছোঁ। এইবিলাক মই বিভিন্ন অনলাইন যোগে কিতাপবিলাক কিনি আনো আৰু এইবিলাক অধ্যয়ন কৰি চাই লওঁ। এইখন কিহৰ ওপৰত লিখা হৈছে? মানৱ জাতিৰ আজিৰখন সাহিত্যৰ ওপৰত, সাহিত্যৰ তত্ত্ব, সাহিত্যৰ দৰ্শন, অৰ্থাৎ সাহিত্য কাক বোলে, সাহিত্য কি, কবিতা কি, নাটক কি, নাটক ক'ৰ পৰা আহিল, কোন দেশত নাটকৰ সৃষ্টি হ'ল। মই কৈছোঁ ইয়াত যে ভাৰতৰ যি সাহিত্য, ভাৰতৰ সাহিত্যই হ'ল প্ৰথম পৃথিৱীৰ সাহিত্য। পৃথিৱীৰ সকলোতে আজি 204খন দেশ আছে, তাৰ ভিতৰত ভাৰতেই 1 নম্বৰ দেশ য'ত সাহিত্যৰ সৃষ্টি হৈছে। আৰু সাহিত্য শব্দটোৱে সংস্কৃত শব্দ। সংস্কৃত ভাষাত আপোনালোকে জানে ৰামায়ণ, মহাভাৰত, এইবিলাক সেই ৰামায়ণ আদিকাব্য আমাৰেই আদিকাব্য নহয়, সমগ্ৰ পৃথিৱীৰ আদিকাব্য। গতিকে তেনেকৈ মই সেইটো লিখিছোঁ। গল্প সাহিত্য, গল্প সাহিত্য বা সাহিত্য, চুটিগল্প সাহিত্য, উপন্যাস, এইটো কিন্তু ভাৰতীয় নহয়, এইটো হ'ল পাশ্চাত্য সাহিত্যৰ পৰা অহা, অৰ্থাৎ ইংৰাজী, গ্ৰীক, ইটালিয়ান এই সাহিত্যবিলাকৰ পৰা অহা। বিশেষকৈ ইংৰাজী সাহিত্যৰ ইয়াৰ প্ৰভাৱটো বেছি, তাৰ পৰাই উপন্যাস সাহিত্যৰ সৃষ্টি হৈছে। গতিকে এইবিলাক কথাকেই মই ভালকৈ লিখিছোঁ। আৰু প্ৰথম কথা হ'ল সাহিত্য কাক বোলে, গল্প কাক বোলে, নাটক কি, নাটক ক'ৰ পৰা সৃষ্টি হ'ল, কেনেকৈ সৃষ্টি হ'ল, কিয় সৃষ্টি হ'ল, তাৰপিছত আপোনাৰ চুটিগল্প কেনেকৈ আহিল, সাহিত্য সমালোচনা কেনেকৈ হয়, তাৰ পদ্ধতি কি, প্ৰণালী কি, এই গোটেই কথাবিলাক ব্যাখ্যা কৰাৰ চেষ্টা কৰিছোঁ। আৰু তাত পৃথিৱীৰ বিভিন্ন প্লেটো এৰিষ্টটলৰ পৰা আৰম্ভ কৰি ইংৰাজী, আমাৰ সংস্কৃতৰ ভামু, ৰুদ্ৰত ইত্যাদি বিভিন্ন পণ্ডিতৰ মানে বক্তব্যৰে সেইবোৰ কথা মই উপস্থাপন কৰিছোঁ। কেনেদৰে আদৰি লৈছে গ্ৰন্থখন? এতিয়া নহয়, গ্ৰন্থখন আজি আৰম্ভই হ'ল, গ্ৰন্থখন আজি মুকলি হ'ল। এতিয়া ৰাইজে কেনেকৈ আদৰি লয় আপোনালোকেতো জানেই। এতিয়া কিতাপ পঢ়া সংখ্যাটো মানুহৰ কমি গৈছে লাহে লাহে, কাৰণ কিয় এতিয়া বিভিন্ন বেলেগ বেলেগ পদ্ধতিৰ সৃষ্টি হৈছে, ই বুক হৈছে। এতিয়া মই কিতাপবিলাক চব ই বুক কৰি দিছোঁ, অৰ্থাৎ লাইব্ৰেৰী খুলিছোঁ মই। গতিকে তেনেকৈ ল'ৰাবিলাকে কিনি পেলাই পঢ়িবলৈ টান পায় আৰু, গতিকে কিছুমান ই বুক পঢ়ে। আৰু পাঠ্য কোৰ্চবিলাকো বহুত সলনি হৈছে আজিকালি, আমাৰ দিনৰ পাঠ্য কোৰ্চ নাই, সেইটো পৰিৱৰ্তন হ'বই, স্বাভাৱিক হ'ব। গতিকে সেইকাৰণে অলপ কিতাপৰ মানে আমাৰ হেৰিটো সংখ্যাটো কম। আমি সৰুতে যেনেকৈ বিচাৰি বিচাৰি গাঁৱত বিচাৰি বিচাৰি খোজকাঢ়ি গৈ 10 মাইল পৰ্যন্ত খোজকাঢ়ি আমি কিতাপ পঢ়িছিলোঁ, কিতাপ আনিছিলোঁ। বিশেষকৈ উপন্যাস, গল্প আৰু হেৰি পঢ়িছিলোঁ আমি খুব, মানে এই পাপু চিৰিজ নাম শুনিছে না আপোনালোকে? প্ৰেমনাৰায়ণ দত্ত, আমাৰ হেৰি অসীমত যাৰ, বহুত কবি। আৰু আমাৰ যে হেৰি আছে ধীৰেশ্বৰ ডেকা, জানে না আপোনালোকে? তেওঁ হেৰাল্ড চিৰিজ লিখিছিলে। মই BA পঢ়ি থাকোঁতে গোটেইবিলাক পঢ়িছিলোঁ। তেওঁৰ কথা মই লিখিছোঁ এইখনত, মানে ডিটেক্টিভ মানে উপন্যাস সম্পৰ্কীয় কথাত সেই তেওঁৰ নামটো আহিছে ইয়াত, পাপু চিৰিজ। अधिमंचम विराजमानेभ्यः सर्वेभ्यः अहं नमस्कृत्य सभायाः पुरतः उपविष्टाः नलबारी जिल्ला ज्येष्ठ नागरिकेभ्यः सर्वेभ्यः अहं नमस्करोमि। कुमार भास्कर वर्मा संस्कृत विश्वविद्यालये वयं संस्कृतस्य अध्यापनं कुर्मः। अस्माकं विश्वविद्यालयस्य ग्रन्थालये बहूनि पुस्तकानि सन्ति। वेद, शास्त्र, ज्योतिष इत्यादि पुस्तकानि सन्ति। मैं हिंदी में बात करूँगा। पहले कुछ शब्द, कुछ वाक्य संस्कृत में इसलिए कहा हूँ क्योंकि नलबारी का जो प्रतिष्ठित विश्वविद्यालय है
उत्तर भारत में एक ही विश्वविद्यालय है जो संस्कृत और पुरातन अध्ययन के बारे में विशेष अवधान देता है। इस विश्वविद्यालय का मुख्य उद्देश्य है संस्कृत और पुरातन अध्ययन विश्वविद्यालय में विषयों में अनुसंधान करना, रिसर्च करना और पढ़ाने का भी एक मुख्य दायित्व है। तो मैं इसलिए जहाँ भी जाता हूँ संस्कृत में कुछ बोलता हूँ, क्योंकि संस्कृत भी एक ऐसा भाषा है जो बहुत सरल है। जैसे आप लोग असमिया भाषा में बोल सकते हैं, वैसे हम संस्कृत में भी बोल सकते हैं। हमारे विश्वविद्यालय में संस्कृत भाषा के माध्यम से ही अध्ययन अध्यापन होता है। लेखन भी, परीक्षा लेखन, PhD थीसिस, ये भी संस्कृत भाषा में ही होता है, देवनागरी लिपि में ही होता है। तो ये थोड़ा बहुत आपको, क्योंकि आप सब लोग नलबारी में रहते हैं, 2011 में ये विश्वविद्यालय यहाँ पर स्थापना हुआ। इसका आरंभ नलबारी कॉलेज में ही हुआ। 4 साल ये विश्वविद्यालय नलबारी नगर में था। 2015 में हम यहाँ से नमाटी गांव में ये विश्वविद्यालय अभी स्थापित है। तो आप सब लोगों को निवेदन है, एक बार कृपया हमारे विश्वविद्यालय आइए, एक बार देखिए उसका प्रगति कैसे हो रहा है। तो आज मुझे बहुत खुशी है, पवित्र देका जी का एक पुस्तक आज हम लोग विमोचन कर रहे हैं। आप सब लोग जानते हैं असम सरकार ने इस साल को ईयर ऑफ बुक्स ऐसे घोषित किया है, पुस्तकों का वर्ष ऐसे घोषित किया है। और जो सभी अध्यापक लोग हैं उनको खरीदने के लिए असम बुक फेयर में कुछ पैसे भी देने वाले हैं। ऐसे सरकार का एक निर्णय है, सब अपने पुस्तक खरीदे और उसको पढ़े। जैसे आप सब लोग जानते हैं आजकल पुस्तक पढ़ने का आदत बहुत कम हो गया है। हम सब लोग तो वार्ता पत्रिका, न्यूज़पेपर तो पढ़ ही लेते हैं डेली, पर पुस्तक पढ़ने का जिसको जरूरी है, जैसे हमारे विद्यालयों में छात्र हैं, महाविद्यालय में छात्र हैं और विश्वविद्यालय में जो छात्र हैं, वो सब लोग पुस्तक नहीं पढ़ते हैं। सब लोग फेसबुक, व्हाट्सएप भी एक यूनिवर्सिटी बन गया है। हम लोग व्हाट्सएप यूनिवर्सिटी कहते हैं। वहाँ से जो भी इंफॉर्मेशन मिलता है उसको रिसर्च न करके, उसको तलस्पर्शी अध्ययन न करके उसको ही सत्य मान लेते हैं। पुस्तक पढ़ने का ये जो आदत है हमको अवश्य बच्चों में विशेषकर डालना है। जैसे कि गत वर्ष भी हमारे विश्वविद्यालय में हमने कम से कम 25 लाख रुपये पुस्तक हमने लाइब्रेरी के लिए खरीदा है। मैं बहुत पुस्तक से बहुत प्यार करता हूँ। जब से मैं विद्यालय में था, महाविद्यालय में था, ग्रंथालय का रेगुलर में जाता था। बेस्ट रीडर अवार्ड भी मुझे मिला था ड्यूरिंग माय डिग्री। तो बहुत बार जाता रहता हूँ, क्योंकि जो लाइब्रेरी पुस्तक जो है होते हैं, लाइब्रेरी से इनका एक नियम है, एक 5 नियम उनका यशा रंगनाथन ने कहा है, एवरी बुक हैज ए रीडर। सभी पुस्तक किसी ना किसी को दृष्टि में रखकर ही हम लोग लिखते हैं। जैसे बाल साहित्य होता है, वो उसका लिखने का उद्देश्य बच्चों में पढ़ने की प्रवृत्ति बढ़ाने के लिए हम लोग बाल साहित्य लिखते हैं। ऐसे अलग अलग होता है। जैसे मोटिवेशनल स्पीकर्स हैं, मोटिवेशनल बुक्स लिखते हैं, हाउ टू बिकम रिच, हाउ टू बी सक्सेसफुल इन द लाइफ। ये सब जो मोटिवेशन है उसका टारगेट ग्रुप अलग अलग होता है। तो पुस्तक लिखने का या पढ़ने का ये जो आदत है हमको बढ़ाना चाहिए। इसलिए भौभूति एक बहुत बड़ा कवि था संस्कृत में, जो उत्तर रामचरित, मालविका मित्रम, ऐसे कुछ नाटक लिखा है। उन्होंने एक बार कहता है, मैं ये बुक लिख रहा हूँ, पता नहीं है ये कितने लोग पढ़ेंगे इसको। अगर कोई नहीं पढ़ेगा तो भी चिंता नहीं है, मैं पुस्तक लिखूंगा। अगर इन दिनों में कोई इसके लिए, इस पुस्तक पढ़ने के लिए जन्म लेगा और वो पढ़ेगा और मेरे जो संवाद है, मैंने जो लिखा है उसको अवश्य एप्रिशिएट करेगा। ये बात किसने कहा? भौभूति ने कहा। बहुत सालों से पहले उत्तर रामचरित एक ग्रंथ लिखा था। तो हमारा ये कर्तव्य बनता है, हर एक हम जो नागरिक है यहाँ पर बैठे हुए, कैसे भी करके हमारे बच्चों में पुस्तक पढ़ने का आदत हमको बढ़ाना चाहिए। উপস্থিত থকা বেছিভাগে নাগৰিক সন্মিলনৰ সদস্য, শিক্ষকীয়া আন্দোলন শিক্ষাগুৰু, মোৰ দৰ্শনাৰ্থৰ ছাত্ৰ আছিলোঁ। ছাৰে শিকাইছিল।
তাৰোপৰি ছাৰ গতিকে আটাইলৈ মই মোৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে অসমৰ কোনোবা এজন ৰাজনৈতিক কৰ্মী বুলিয়ে জানে, সাহিত্য চৰ্চা কৰা মানুহখিনি খুব কমেই জানে। কিন্তু সাহিত্য চৰ্চা মই সৰুতেই কৰিছোঁ। মোৰ ডাঙৰ ভাই চৰণ ডেঙাই যেতিয়া হাইস্কুলত পঢ়ে, কলেজত পঢ়ে, মই তেতিয়াই এই সময়ৰ কিতাপবিলাকে মাৰ্চেণ্ট অফ ভেনিচ, শেক্সপিয়াৰ এইবিলাক তেতিয়াই মই পঢ়িছোঁ। তেওঁ লেখে, তেওঁ এখন উপন্যাস লিখিছে, অগ্নিমন্ত্ৰ বুলি কবিতা পুথি লিখিছে, লিখে আৰু বহুকেইখন নাটকো লিখিছে। সেইবোৰ ময়ে ৰাখি থৈছিলোঁ, পিছত মই তেওঁক পঠাই দিছোঁ। গতিকে ৰাজনৈতিক কৰ্মী হিচাপে ৰাইজে মোক জানে যদিও সাহিত্য চৰ্চা কৰা সম্পৰ্কে মোক কিছু খুব কম বন্ধু বান্ধৱীয়ে জানে। মই কিন্তু সৰুৰ পৰা এই কামটো কৰোঁ। নলবাৰী কলেজত মই কটনৰ পৰা প্ৰি ইউনিভাৰ্চিটি পাছ কৰি নলবাৰী কলেজলৈ আহিলোঁ। আহি ইয়াত মই ছাত্ৰ ৰাজনীতিত সহায় কৰিবলগীয়া হ'ল। ছাত্ৰ ৰাজনীতি সহায় কৰা সেই সময়তো মই ভালেসংখ্যক কবিতা ৰচনা কৰিছিলোঁ। তাৰ আগতো কৰিছিলোঁ। ষষ্ঠমান শ্ৰেণী হিচাপতে মই কবিতা ৰচনা কৰিছিলোঁ। তাৰে কিছুমান কবিতা মোৰ অসমৰ মাটিৰ নামৰ কাব্য গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছোঁ। কাৰণ এইবোৰ কবিতা চন্দ্ৰবদ্ধ কবিতা, ইণ্ডিয়াৰ কবিতা হৈছে চন্দ্ৰবদ্ধ কবিতা নহয়, অলপ বেলেগ ধৰণৰ। যি নহওক, আজি আপোনালোক আহি ইয়াত উপস্থিত হৈছে। মই গ্ৰন্থ লিখিছোঁ। এতিয়া অলপ সময় পাইছোঁ, কাৰণ এতিয়া মই ৰাজনীতি মোটামুটি একেবাৰে ৰাজনীতিত এতিয়া নাই অৱস্থাত কৰি আহিছোঁ। আজি কিছুদিন আগতে মই ইয়াত পাতিবলৈ সন্মতি দিয়া নাছিলোঁ। I did not agree to hold this meeting here because few days back my book Divine Committee, this is Bhavanupar, মই কৰিছিলোঁ। এইখন কিতাপ আমাৰ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।